मैं যেভাবে দেখাই আছো হাজি তেনেকৈ হাজৰ দল মহোৎসৱ পৰিৱেশ বিৰাজমান হৈছে তেনেকৈ হাজৰ হাতীবাৰী ৰাজগড়ৰ উদ্যোগত আজি দল মহোৎসৱৰ তৃতীয় দিনৰ কাৰ্যসূচী দুৱাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে লোকে লোকাৰণ্য পৰিৱেশ এনেদৰে আধ্যাত্মিকতাৰ পৰিৱেশ বিৰাজমান হৈছে হৰি নামে মুখৰিত হৈছে তীৰ্থনগৰী হাজোৰ ৰামদেৱ অঞ্চলত হাতীবাৰী বাসুদেৱ বালি সত্ৰৰ যি প্ৰাংগণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে দল মহোৎসৱৰ সংগতি ৰাখি আজি তৃতীয় দিনৰ অন্তিমটো দিনৰ কাৰ্যসূচী আমি দেখুৱাবলৈ এনি ভাৰত 24 দৰ্শকসকলক আহিবলৈ উপস্থিত হৈছিলোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম এই উদ্যোক্তাসকল আছে উদ্যোক্তাসকলৰ পৰা কিছু মন্তব্য লৈ চেষ্টা কৰিম তীৰ্থই দেখুৱাব কিছু সামগ্ৰিক পৰিৱেশ ভিতৰৰ পৰিৱেশ বৰ্ণিল ভাগৱত শোভাযাত্ৰা উলিওৱা হৈছে লোকে লোকাৰণ্য পৰিৱেশ ৰামদিয়াৰ হাতীবাৰী হাজোৰ যি হাতীবাৰী বাসুদেৱ বালি সত্ৰৰ প্ৰাংগণত আমি কথা পাতিবলৈ যত্ন কৰিম আজি এই মুহূৰ্তত কি ক'ব আমার এই অনুষ্ঠানটো চলি আছে আজি রঙর উৎসব গতিকে আমি 100 বছরে এই অনুষ্ঠানটো পালন করে আহি আছো উলহ মালহেৰে আমি আজি এইখিনি কিমান ভক্তমান ৰাইজে ওলাই আহিছে এই শোভাযাত্ৰাত এই শোভাযাত্ৰাটোত 400-500 ভক্তমান ৰাইজ ওলাই আহে 400-500 হয় লোকে লোকাৰণ্য পৰিৱেশ বিৰাজমান হৈছে সত্ৰনগৰী ৰামদিয়াৰ কিছু সামগ্ৰী পৰিৱেশ নগৰ ভ্ৰমণেৰে ভাগৱত শোভাযাত্ৰা উলিওৱা হৈছে লোকে লোকাৰণ্য পৰিৱেশ বিৰাজমান হৈছে মই দেখুৱাইছো মই সতীৰ্থ দেখুৱাব লোকে লোকাৰণ্য পৰিৱেশ যি বৰ্ণিল শোভাযাত্ৰা আছে শোভাযাত্ৰাৰ বিশেষ আকৰ্ষণ ভাগৱত শোভাযাত্ৰা উলিওৱা হৈছে সকলো ওলাই আহিছে লোকে লোকাৰণ্য পৰিৱেশে বিৰাজমান হৈছে ভিতৰৰ কিছু সামগ্ৰী পৰিৱেশ দেখুৱাম লোকে লোকাৰণ্য পৰিৱেশ বিৰাজমান হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিসকল গাঁৱৰ মহিলা যোৱাসকল ওলাই আহিছে এই বাসুদেৱ বালি সত্ৰৰ যি প্ৰাংগণ এই প্ৰাংগণত প্ৰতি বছৰে বিগত বছৰ ধৰি বুলিও ষষ্ঠবাৰ্ষিক যি দল মহোৎসৱ সেই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে কি ক'ব পাৰিবা যি ওলাই আহিছে আজি কি ভাল লাগিছে এনেকৈ দল উৎসৱত আহিবলৈ পাই প্ৰশাসন কৰিবলৈ পাই সকলোকে ভালে কুশলে ৰাখক ইয়াৰ জৰিয়তে মই সকলো ৰাইজকে দল উৎসৱৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকৈ আহি সহযোগ কৰাৰ বাবে এনেদৰে ওলাই আহিছে সকলোৱে তীৰ্থনগৰী হাজোৰ বাসুদেৱ বালি সত্ৰ প্ৰাংগণৰ হাতীবাৰী ৰাইজগড়ৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলি ষষ্ঠবাৰ্ষিক উদযাপন কৰিছে দল মহোৎসৱৰ সংগতি ৰাখি যি মহোৎসৱ বিশাল বৰ্ণিল সাংস্কৃতিক ভাগৱত শোভাযাত্ৰা উলিয়াইছে লোকে লোকাৰণ্য পৰিৱেশ হাজোৰ কিছু বিস্তৃত কাৰ্যসূচী আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আমি উদ্যোক্তাসকল আছে উদ্যোক্তাসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কি ক'ব আজি এই মুহূৰ্তত আজি আমাৰ কাৰণে বহুত ভাল অনুষ্ঠান এটা আমি আজি এইটো ষষ্ঠদশ বাৰ্ষিক অনুষ্ঠান আমি প্ৰতি বছৰে উলহ মালহেৰে এই অনুষ্ঠানটো পালন কৰি আহিছোঁ আৰু আগলৈ পালন কৰি যাম আমি ইতিমধ্যে আজি 3 নম্বৰ দিন প্ৰথম দ্বিতীয় দিন পাৰ হৈ গৈছে কালিও বৰ্ণাঢ্য অনুষ্ঠান পাৰ কৰি গৈছোঁ আমি নৃত্য অনুষ্ঠান গৈছে নাটকৰ অনুষ্ঠান গৈছে আৰু বিভিন্ন অনুষ্ঠান খেল ধেমালি গৈছে এইবেলি কিমান সংখ্যক এইবেলি আমাৰ এইটো ষষ্ঠদশ সংখ্যক হৈছে 16 সংখ্যক আৰু আজিৰ অনুষ্ঠান আছে নাগাৰানামৰ মহিৰ স্বৰূপ নিৰঞ্জন মহাদেৱৰ নাগাৰানাম অনুষ্ঠান আৰু মহেশ ডেকাৰ লগতে নাগাৰানাম অনুষ্ঠান আছে গতিকে আমি ভাবিছোঁ আমাৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে উদযাপন হৈছে আৰু আগলৈ অনাগত ভাল লগা পৰিৱেশ প্ৰতিকূল বতৰৰ মাজতো এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৰাইজে ওলাই আহিছে নিশ্চয় খুব ভাল লগা অনুষ্ঠান ইমান প্ৰতিকূল বতৰতো ইমান হাজাৰ হাজাৰ মানুহ ওলাই আহিছে গতিকে আনন্দৰ উৎসৱ শ্ৰীকৃষ্ণৰ দোল যাত্ৰা অনুষ্ঠানটোত আমি সকলোৱে উপভোগ কৰিছোঁ সকলো পুৰুষ মহিলা বাপ বান্ধৱ আই মাতৃ ল'ৰা ছোৱালী সকলোৱে কি আনন্দ কৰিছে গতিকে গোটেই অনুষ্ঠানটোত খুব সুন্দৰ হৈছে আৰু মই আশা কৰোঁ গোটেই অসমখন এনেকৈ আনন্দৰে ভৰি পৰক।